দক্ষিণ কামৰূপ জিলাৰ বিজয়নগৰৰ ভ্ৰাম্যমাণ পুতলা নাচৰ অন্যতম ৰবি পাপেট থিয়েটাৰৰ মঞ্চ সফল নাটৰ ৰঙীন পৰ্দাৰ জৰিয়তে দৰ্শকৰ মাজত বুটলিছে অকুণ্ঠ মৰম তথা লাভ কৰি আহিছে বিপুল সঁহাৰি। এগৰাকী ককা ৰাইজৰ সাংস্কৃতিক জগতত পুতলা নাচৰ সৈতে জড়িত চমক সৃষ্টি কৰি আহিছে এগৰাকী ককাই। নাম অৱনী শৰ্মা। দক্ষিণ কামৰূপৰ পৰা আত্মপ্ৰকাশ ঘটা ৰবি পাপেট থিয়েটাৰৰ তেওঁ হ'ল জন্মদাতা। তেখেতৰ নেতৃত্বত 1971 চনৰ পৰাই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ আলোড়ন সৃষ্টি কৰি আহিছে মঞ্চ সফল নাটে। ৰাজ্যত দপদপাই থকা ভ্ৰাম্যমাণ পুতলা নাচৰ অন্যতম ৰবি পাপেট থিয়েটাৰৰ মঞ্চ সফল নাটৰ ৰঙীন পৰ্দাৰ সৈতে জড়িত দৰ্শকৰ মাজত বুটলিছে অকুণ্ঠ মৰম তথা লাভ কৰি আহিছে বিপুল সঁহাৰি। ৰাইজৰ বাহিৰেও মাত্ৰ 7 কলা কুশলীৰে বহি ৰাজ্যতো ককাৰ একক প্ৰচেষ্টা প্ৰদৰ্শন কৰি আহিছে বলিষ্ঠ নাট। কিন্তু সমগ্ৰ দেশতে সংহাৰী ৰূপ ধাৰণ কৰা কোভিডকালীন পৰিস্থিতিৰ সময়ছোৱাত আহুকালৰ সন্মুখীন হৈছিল ককাই। পুতলা নাচৰে জড়িত কলা কুশলীৰে পৰিচালনা কৰাৰ ক্ষেত্ৰতো বহুতো অসুবিধাৰে যুঁজিবলগীয়া হয় এইগৰাকী 70 বছৰৰ ঊৰ্ধৰ ককাই। নাই বুলি ক'লেও সাংস্কৃতিক বিভাগৰ পৰা পেঞ্চন লাভ কৰিছে যদিও তাতো সন্তুষ্টজনক নহয় ককা। ইফালে পৰিতাপৰ বিষয় এই যে চৰকাৰৰ পৰাও ককাই লাভ কৰা নাই কোনো ধৰণৰ সঁহাৰি। কম বাজেটৰ জৰিয়তে ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি আজিও সমাজত ঘটি থকা বিভিন্ন অসামাজিক পৰিঘটনাৰ বিষয় হিচাপে লৈ সমাজ পৰিৱৰ্তনৰ বাবে নাট প্ৰদৰ্শন কৰি আহিছে। আজিলৈকে মই তোৰ কোনো কথাতে বাধা দিয়া নাই। আজিনো বাধা দিম কেনেকৈ? সেয়েহে ভাবিছোঁ হাতী স্বীকাৰ কৰি উভতি অহাৰ পিছতে। উল্লেখ্য তিলতিলকৈ মৃত্যুৰ ক্ষণ গণা ৰবি পাপেট থিয়েটাৰ জীয়াই ৰখাত সকলোৱে আগবাঢ়ি আহক বুলি চৰকাৰ তথা নৱপ্ৰজন্মলৈ এই আহ্বান জনাই এইদৰে কয় ককাই। ৰাইজক কিবা বাৰ্তা দিব পাৰিছেনে? বাৰ্তা দিছোঁ বহুত। এনে সৰু ল'ৰা ছোৱালীৰ পৰা ইত্যাদি কৰি আমাৰ ধৰা আজিকালি যৌতুক কিবা কিবি লৈ যিবিলাক সমস্যা সমাজত চলি থাকে, মাদক দ্ৰব্য লৈ ইত্যাদি বিভিন্ন তাৰমানে ধৰণৰ মেছেজ আমি দিম। আপুনি অসমৰ কোন কোন ঠাইত? মই অসমৰ এই গোটেই আৰু অসমৰ ঠাই মানে তেনেকৈ খবৰ মনতে নাই। গোটেইবিলাক আৰু অসমৰ। আপোনাৰ পাপেট থিয়েটাৰৰ নামটো? মোৰ হ'ল ৰবি পাপেট থিয়েটাৰ। মোৰ নাম হ'ল শ্ৰী অৱনী শৰ্মা। ঘৰ দখলা বিজয়নগৰ, জিলা কামৰূপ। বৰ্তমান এই পাপেট থিয়েটাৰ অসমত খুব কমকৈ দেখা যায়। এই পৰ্যন্ত কি ক'ব আপুনি? এই ক্ষেত্ৰত কথা হ'ল কি, আজিকালি তাৰমানে নতুন চাম আগবাঢ়ি নোহোৱা হ'ল। আমি পুৰণাবিলাকে যি আছোঁ তাতে আমি ব্যস্ত হৈ আছোঁ। নতুন চাম নোহোৱাৰ মূলতেই হ'ল কি, মানে বস্তুটো ইনকাম চ'ৰ্চটো কম, চলাটো বৰ টান। আমি আৰু বহুদিন ধৰি ৰাখিলোঁতো, সেইকাৰণে আমি কিবা এটা ইণ্টাৰেষ্টত মানে চলি থকাত ধৰি আছোঁ। হয়, বৰ্তমান আপোনাৰ লগত কিমান কলা কুশলী জড়িত? কলা কৌশল মোৰ লগত 8জন থাকে। 8জনেদি এই অনুষ্ঠানটো আপুনি সম্পূৰ্ণ কৰিব পাৰে? সম্পূৰ্ণ কৰিব নোৱাৰিলেও মানে কৰিবৰ বাধ্য হয়। কি মানে আঁঠুৱে চাই ঠেং মেলাৰ দৰে তাৰমানে যিটো ইনকাম হয় সেইফালৰ পৰাহে মানে কৰ্মচাৰী নিয়োগ কৰিব লগা হয়। যথেষ্ট আপোনাৰ কষ্ট হয়। আৰু যিটো আপোনাৰ অনুষ্ঠানটো কৰে, এই অনুষ্ঠানটোত নিশ্চয় ভইচ অভাৰ এজনে দিব লাগে। আৰু সেই ভইচ অভাৰজন হ'লেও মতাৰো দিব লাগে, মাইকী বা পুৰুষ বা মহিলা উভয়ৰে দিব লাগে। কোনে দিয়ে? ময়ে দিম। আপুনি দিয়ে নেকি? প্ৰথম কেতিয়াৰ পৰা আপুনি এই প্ৰদৰ্শন কৰিছে? 74ৰ পৰা কৰিলোঁ। কিন্তু মই জড়িত তাৰে 2-3 বছৰ আগতেই জড়িত, আগৰ পৰাই জড়িত আছিলোঁ। কিন্তু বেংগলৰ পাপেট এটা আছিল সন্তোষীমা বুলি, সিহঁতৰ লগত জড়িত হৈ মই নিজাকে আয়ত্ব কৰি কামখিনি কৰিছোঁ। সচৰাচৰ আমি দেখিবলৈ পাওঁ বা
বা শুনিবলৈ পাইছোঁ যিবিলাক আপোনাৰ পুতলা হয় এই পুতলাবোৰ আচলতে আমি বাহিৰৰ দেশৰ পৰা কিনি আনিব লগা হয় বা আপোনাৰ যিবোৰ সামগ্ৰী আছে পুতলা সামগ্ৰীবোৰ যিবোৰ দেখুৱাই ধৰি লওক আপুনি চলি আছে বা ৰাইজক দেখুৱাই মানে কিবা এটা এইটো দিছে সেই পুতলাসমূহ আপুনি নিজে তৈয়াৰ কৰে নে বনায়? এতিয়া আমি নিজে কৰোঁ, আগতে আনিছিলোঁ, এতিয়া নিজে। বকুৰ পৰা ধনমণি মেধিৰ ৰিপৰ্ট, নিভাজ অসম লাইভ।